A very good morning to all of you. আজি আমি ডিসকাস কৰিবলৈ গৈ আছো অসমৰ টুৰিজমৰ ওপৰত আমাৰ পৰ্যটনৰ ওপৰত কিয় এই সেক্টৰটো এই খণ্ডটো আমাৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ যদি আমি চাওঁ যে অসমৰ কিমান শতাংশ মানুহ এই টুৰিজম সেক্টৰটোৰ লগত জড়িত তেতিয়া আমি দেখিবলৈ পাওঁ পোনপটীয়াকৈ কেনেকৈ যেনেকৈ আমাৰ হোটেলছ বিলাক আছে টুৰ অপাৰেটৰ্ছ বিলাক আছে ট্ৰান্সপোৰ্ট আছে ইয়াৰ লগত জড়িত আছে 2 পৰা 3% আমাৰ অসমৰ মানুহ কিন্তু আমি যদি ব্ৰডাৰ টুৰিজমটো চাওঁ যেনেকৈ যদি কোনোবা আহিছে তাৰ পিছত আমাৰ ইয়াৰ পৰা সুভেনিৰ এটা লৈ গৈছে তাৰমানে আমাৰ ইয়াৰ পৰা কিবা এটা স্মৃতিৰ কাৰণে কিবা এটা বস্তু লৈ গৈছে সামগ্ৰী লৈ গৈছে তেতিয়া তাৰ লগত জড়িত কিছুমান হস্তশিল্প জড়িত হৈ থাকিব পাৰে কিছুমান আমাৰ বেম্বু ক্ৰাফ্ট কেন বেম্বু ক্ৰাফ্টৰ মানুহ জড়িত হৈ থাকিব পাৰে আৰু সেই ব্ৰডাৰ যিখিনি মানুহ মানে বৃহত্তৰ যদি এখিনি মানুহক আমি কনসিডাৰ কৰো তেনেহলে দেখিবলৈ পাওঁ যে 10% মান মানুহ আমাৰ অসমৰ টুৰিজম সেক্টৰটোৰ লগত জড়িত হৈ আছে ঠিক আছে আৰু ওভাৰঅল ইকনমি তাৰমানে আমাৰ অৰ্থনীতিটোৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ বা এই খণ্ডটোৰ প্ৰভাৱ কিমান আছে জানানে around 17% ঠিক আছে টোটাল ইকনমিক ফুটফল ওকে ইকনমিটো আমাৰ অৰ্থনীতিটো আমাৰ অসমৰ অৰ্থনীতিটোৰ ওপৰত কিমান প্ৰভাৱ আছে আৰু পোনপটীয়াকৈ যদি কোৰ সেক্টৰটোৰ আমি জিএসডিপি চাওঁ জিএসডিপি হৈছে অসমৰ জিডিপি কিমান হয় তেনেহলে দেখিবলৈ পাওঁ যে হেতু around 5% তাৰমানে বুজি পাইছা যে অসমৰ অৰ্থনীতি অসমৰ এমপ্লয়মেন্ট ঠিক আছে অসমৰ উৎপাদনশীলতা অসমৰ প্ৰডাক্টিভিটিৰ ওপৰত কিমান বেছি গুৰুত্ব আছে এই পৰ্যটনৰ খণ্ডটো আৰু বৰ্তমান সময়ত আমি কি দেখিছো যে টোটাল যিমান ফুটফল হৈছে আমাৰ অসমত হেয়া ডমেষ্টিক টুৰিষ্টে হওক মানে ভাৰতীয় বেলেগ প্ৰান্তৰ লোক অহাই হওক বা ফৰেন টুৰিষ্ট হওক বেলেগ দেশৰ পৰা অহা লোকসকলৰ কথাও যদি আমি চাওঁ তেনেহলে দেখিবলৈ পাওঁ যে more than 85 লাখ টুৰিষ্ট ভিজিটেড আসাম মানে টোটাল কিমান মানুহ আহিছে 85 lakhs মানুহ আহিছে আমাৰ অসমত ভিজিট কৰিবৰ কাৰণে আমাৰ অসমখন চাবৰ কাৰণে আৰু তাৰে ভিতৰত 47,000 around 50,000 টুৰিষ্ট ফৰেনৰ পৰা আহিছে ঠিক আছে আৰু ইয়াৰ পৰা ডাইৰেক্টলি কি হৈছে আমাৰ ডাইৰেক্টলি এক্সপোৰ্টছ হৈছে হয়নে সাৰ্ভিসেস এক্সপোৰ্ট হৈছে আমাৰ সেৱাৰ ৰপ্তানি হৈছে তাৰ লগতে আমাৰ সামগ্ৰীৰো ৰপ্তানি হৈছে আমাৰ অসমৰ অৰ্থনীতিৰ কাৰণে এটা ডাঙৰ অৰিহণা যোগায় পৰ্যটনে ওকে গভৰ্ণমেণ্ট হে কাৰণে এতিয়া আমাৰ চৰকাৰখনে ফোকাস কৰি আছে যে অল সিজন টুৰিজমটো আমি কেনেকৈ বৃদ্ধি কৰিব পাৰো কাৰণ সিজনেল হয় আমাৰ টুৰিজমটো কোনটো সিজনত আমাৰ টুৰিষ্ট বেছিকৈ আহে ঠাণ্ডা সিজনটোত হয়নে যেতিয়া অক্টোবৰ নৱেম্বৰ হ'ব কাজিৰঙা ইত্যাদি সব খুল খাব ইত্যাদি তেতিয়াহে আমি ফুটফলটো বেছিকৈ দেখিবলৈ পাওঁ ওকে তাৰমানে এই সময়টো অক্টোবৰৰ পৰা ধৰি লোৱা মাৰ্চ এপ্ৰিল মানৰলৈকে তাৰ পিছত আকৌ এই যেটো মনসুন সিজন হয় ইয়াত বৰষুণ হয় বানপানী হয় আমি বিভিন্ন সমস্যাৰ লগত জড়িত হৈ থাকো ঠিক আছে যুঁজিবলগীয়া হয় সেই সময়ত এই টুৰিজমটো ফুটফলটো কমি যায় ঠিক আছে এতিয়া আমাৰ গভৰ্ণমেণ্টে বিচাৰিছে বা চকু দিছে যে এই গোটেই বছৰ জোৰা আমি টুৰিজম কেনেকৈ আমি বৃদ্ধি কৰিব পাৰো তাত আহিছে টি টুৰিজম এটা চাহ সকলোৱে বিশ্বত চাহ খায় চাহ খেতিনো কেনেকৈ উৎপাদন কৰে তাৰ এটা এক্সপেৰিয়েন্স লবলৈ আহে ইভেন্ট টুৰিজম কনসাৰ্ট টুৰিজম ৰিসেন্টলি আমি দেখিবলৈ পালো যোৱাবাৰ কোন আহিছিলে পোষ্ট মেলন আহিছিলে আৰু এবাৰ আহিব গানছ এণ্ড ৰ'জেছ ঠিক আছে ইন্টাৰনেশ্যনেল কানেক্টিভিটি আমি ফ্লাইটছৰ যোগেৰে হওক ট্ৰেইনৰ যোগেৰে হওক ঠিক আছে আমি কেনেকৈ যাতায়াতৰ ব্যৱস্থাটো আৰু বৃদ্ধি কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুজি পাইছানে সো ইয়াৰ লগতে ফিল্ম টুৰিজম ডেষ্টিনেশ্যন ৱেডিং কৰিবলৈ আমাৰ অসম এতিয়া বেলেগৰ পৰা আহিছে আৰু ইয়াৰে ভিতৰত বেছিভাগ ভিজিটাৰ্সে কলৈ যায় কাজিৰঙা মানস আৰু ওয়াইল্ড লাইফ সেঞ্চুৰী তাৰমানে আমাৰ নেচাৰ চাবলৈ বহুত মানুহ আহে তাৰ লগতে আমাৰ যেটো কালচাৰেল টুৰিজম বা ৰিলিজিয়াছ পিলগ্ৰিমেজ টুৰিজমটো বহুত দেখিবলৈ পোৱা যায় যে তীৰ্থ ভ্ৰমণ কৰিবৰ কাৰণে আমাৰ কামাখ্যা দেৱী মন্দিৰ তাৰ লগতে অন্যান্য মন্দিৰবিলাকো চাবলৈ আহে আৰু এই ক্ষেত্ৰত মেজৰ টুৰিজম সাইট হৈছে কাজিৰঙা মানস ওৰাং নামেৰি আৰু ৰিলিজিয়াছ টুৰিজমৰ ভিতৰত পৰে কামাখ্যা উমানন্দ হয়গ্ৰীৱ মাধৱ টেম্পল কালচাৰেল টুৰিজমৰ মাজুলী সত্ৰিয়া বৰপেটা বিহু ইত্যাদি ওকে সো কামাখ্যা টুৰিজমত এতিয়া অল ৰাউণ্ড ডেভেলপমেন্ট অল সিজন সিজনত আমি টুৰিজম এট্ৰাক্ট কৰিবৰ কাৰণে যত্ন কৰা হৈছে
আৰু বিশেষকৈ কামাখ্যাই এইটো ক্ষেত্ৰত আমাক বহুত সহায় কৰে আমি ইতিমধ্যে পাতিছোঁ যে যিটো সময়ত মনসুন হয় বাৰিষা ছিজন হয় তেতিয়া কমি যায় টুৰিষ্ট কিন্তু অম্বুবাচী মেলা এই বাৰিষা ছিজনতে হয় আৰু অম্বুবাচীৰ কাৰণে আমাৰ টুৰিজমৰ ফুটফলটো আৰু এইখিনি সময়ত বৃদ্ধি কৰিব পৰা যায় সেইকাৰণে ইয়াত যাতে আমি কণ্টিনিউৱাছ ফ্ল' থ্ৰু আউট দ্য ইয়েৰ পাওঁ আৰু বিশেষকৈ ক'ৰ পৰা মানুহ আহে দেখিছেনে মহাৰাষ্ট্ৰ কৰ্ণাটকা তামিলনাডু অন্ধ্ৰপ্ৰদেশ ৰিচেণ্টলি আমি দেখিছোঁ বহুত ডাঙৰ ডাঙৰ তাৰকা আমাৰ কামাখ্যা মন্দিৰত ভিজিট কৰিবলৈ আহিছিলে অনন্ত আম্বানী আহিছে কেইদিনমানৰ আগত তাৰ আগতেও বহু কেইগৰাকী তাৰকাই আমাৰ ইয়াত আহিছে তাৰ লগতে ইভেণ্ট টুৰিজম আৰু মাইচ টুৰিজম মানে কি হয় মিটিংছ মানে ইনচেন্টিভছ কনফাৰেন্সেছ আৰু এক্সিবিশ্যন পাতিবৰ কাৰণেও এতিয়া অসমক চুজ কৰা হৈছে যিহেতু আমাৰ আগৰ তুলনাত এতিয়া হোটেলছ বা এনেধৰণৰ কনফাৰেন্সেছ পাতিব পৰা যি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেয়া বৃদ্ধি হৈছে আৰু অনাগত দিনত আৰু কেইবাখনো আমি 5 ষ্টাৰ্ছ পাম ঠিক আছে এনেকুৱা ধৰণৰ হোটেলছবিলাকত যেতিয়া কনফাৰেন্সেছ কৰিবলৈ আহে তাৰ দ্বাৰাও আমাৰ পৰ্যটন বৃদ্ধি হয় অ'কে কনচাৰ্ট টুৰিজমৰ কথা আমি পাতিছোঁ ফিল্ম টুৰিজম যে আমাৰ এইখিনি জেগাত ফিল্ম শ্বুটিং কৰিবৰ কাৰণেও আহে আৰু আমি তোমালোকে যদি কেতিয়াবা অৰুণাচল যোৱা তেতিয়া দেখিবলৈ পাবা মাধুৰী লেক ঠিক আছে এনেকুৱা ধৰণৰ তাত মানে শ্বুটিং হৈছিলে এটা সময়ত মাধুৰী দীক্ষিতে তাতে নাচিছিলে চ' এই ফিল্মবিলাক যেতিয়া শ্বুটিং কৰিবলৈ আহে তেতিয়া সেই লোকেশ্যনটো এটা ধুনীয়া এটা প্লেটফৰ্ম পায় ঠিক আছে চ' বেলেগ জেগাত বেলেগ জেগালৈ যে মানুহে ফুৰিবলৈ যাবলৈ যেতিয়া কথা ভাবে তেতিয়া সেই মুভিখনৰ কথা চিনবিলাক মনলৈ আহে ঠিক যেনেকৈ ছুইজাৰলেণ্ড নিউজিলেণ্ড কাশ্মীৰ ইণ্ডিয়া চিনেমাত বহুত ডাঙৰ এটা পৰ্যটনৰ কাৰণে বহুত ডাঙৰ এটা প্ৰভাৱ পেলাইছে এতিয়া মুখ্য কথা হৈছে যে গভৰ্ণমেণ্টে কি স্কিমছ হাতত লৈছে ঠিক আছে আমি কেইটামান চেণ্ট্ৰেল গভৰ্ণমেণ্ট কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত কেইটামান স্কিমৰ কথা আলোচনা কৰিম স্বদেশ দৰ্শন স্কিম এই স্বদেশ দৰ্শন স্কিমটো আহিছিলে কোভিড কালত বেছিকৈ ঠিক আছে বেছি গুৰুত্ব আৰোপ কৰা হৈছিল থিম বেছড টুৰিজম যেনেকৈ নৰ্থ ইষ্টটো এটা থিম হৈ গ'ল বৌদ্ধ ধৰ্মৰ পিলগ্ৰিমেজটো এটা থিম হৈ গ'ল এনেকুৱা থিম লৈ বেলেগ বেলেগ পৰ্যটনস্থলক সাৰ্কিট বেছড টুৰিজম ডেভেলপ কৰিবৰ কাৰণে এই স্কিমটো অনা হৈছিলে এতিয়া তোমালোকৰ হোমৱৰ্ক হৈছে এই স্কিমকেইটাৰ বৈশিষ্ট্য কি আৰু কিহৰ ওপৰত টাৰ্গেট কৰা হৈছে বিশেষকৈ আৰু অসমত কেনেধৰণে ইয়াক ইমপ্লিমেণ্ট কৰা হৈছে ঠিক আছে নেক্সট হৈছে প্ৰসাদ স্কিম প্ৰসাদৰ ফুল ফৰ্ম হৈছে পিলগ্ৰিমেজ ৰেজুভেনেশ্যন এণ্ড স্পিৰিচুৱেল হেৰিটেজ অগমেণ্টেশ্যন ড্ৰাইভ তাৰমানে আমি বুজিবই পাৰিছোঁ এইটো তীৰ্থস্থানৰ লগত জড়িত ঠিক আছে যেনেকৈ আমাৰ অসমৰ কি বুলি কথা পাতিলোঁ আমি কামাখ্যা আৰু কামাখ্যাৰ ধামৰ উন্নতিৰ কাৰণে প্ৰকল্পৰ কাৰণে এই স্কিমৰ দ্বাৰা যথেষ্ট আমি লাভান্বিত হৈছোঁ ঠিক আছে কৰিডৰটো ইম্প্ৰুভ কৰাত আৰু যিমানকেইটা আমি অকল কামাখ্যা মন্দিৰে তাতে নাই আৰু সৰু পীঠ বহুতকেইটা আছে সেই একেলগে 10টা আমাৰ পীঠ তীৰ্থস্থানৰ একেলগে এটা চাৰ্কিটত বা কৰিডৰ ডেভেলপ কৰাৰ কাৰণে এই স্কিমে যথেষ্ট আমাক সহায় কৰিছে ফাণ্ডছৰ ক্ষেত্ৰত হওক অন্যান্য সহযোগিতাৰ ক্ষেত্ৰত হওক দেখো আপোনাৰ দেশ এই স্বদেশ দৰ্শনৰ লগত এইটো জড়িত হৈ আছে তাৰমানে আমি আমাৰ ডমেষ্টিকেলি আমি এটা ডাঙৰ জনসংখ্যা হয়নে আৰু জনসংখ্যা যদি ইখন ষ্টেটৰ বা সিখন ষ্টেটলৈও আমি যাওঁ তেতিয়া আমি আমাৰ এই পৰ্যটনটো যথেষ্ট আমি পুশ দিব পাৰোঁ আমি বেলেগ এখন দেশত যোৱাতকৈ হয়নে নেক্সট হৈছে উড়ান স্কিমটো কি হয় যিবিলাক এয়াৰপৰ্টছ লেছ ইউজড হয় বিশেষকৈ আমাৰ অসমত আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো আটাইতকৈ বেছি ইউজড হয় হেডকোৱাৰ্টাৰত আছে গুৱাহাটীত আছে হয়নে কিন্তু কিছুমান এয়াৰপৰ্ট যেনেকৈ যোৰহাট বা তেজপুৰত আছে লখিমপুৰত আছে এতিয়া তুমি যদি লখিমপুৰৰ পৰা তেজপুৰলৈ যাব খোজা বা লখিমপুৰৰ পৰা ধৰি লৈ তুমি যোৰহাটলৈ ফ্লাইটত যাব খোজা তেতিয়া এই উড়ান স্কিমৰ দ্বাৰা এইটো কৰা হৈছিলে যে 2500কে তলত হ'ব তোমাৰ টিকেটৰ দাম ইয়াতকৈ বেছি দাম নহয় যাতে সকলোৱে ফ্লাইটৰ সুবিধা আদায় কৰিব পাৰে আৰু এই কম চলা এয়াৰপৰ্টছবিলাকেও অলপ ফুটফল বেছিকৈ পায় ঠিক আছে চ' এইকেইটা স্কিমৰ কথা তোমালোকে ভালকৈ কি ইয়াত ফিচাৰ্ছ আছে বৈশিষ্ট্য আছে ইত্যাদি তোমালোকে উলিয়াব তাৰ লগতে অসম গভৰ্ণমেণ্টে কি স্কিমছ বা ইনিচিয়েটিভ লৈছে এডভান্টেজ আছাম আমি শুনিছোঁ 2.0 ৰিচেণ্টলি হৈ গ'ল যোৱা বছৰ টুৰিজম ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে হোটেলছ ৰোডছ টুৰিষ্ট এমেনিটিজ যিবিলাকৰ প্ৰয়োজন হয় এইবিলাক ডেভেলপ কৰাৰ কাৰণে ৰিভাৰ টুৰিজমটোৰ ওপৰত বহুত গুৰুত্ব দিছে ঠিক আছে আমাৰ মিনিষ্টাৰ অফ পোৰ্টছ এণ্ড শ্বিপমেণ্ট কোন হয় শ্বিপিং কেন্দ্ৰীয় মন্ত্ৰালয়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেইকাৰণে আমাৰ ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহত
পোৰ্টছ ডেভেলপ কৰাৰ কাৰণে যথেষ্ট ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে টি টুৰিজম আৰু কালচাৰেল টুৰিজমৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে বুজি পাইছানে সো আমাৰ ইকনমিত এটা যথেষ্ট ডাঙৰ প্ৰভাৱ পেলায় টুৰিজমে ই কি পোনপটীয়াকৈ জেনাৰেট কৰে এমপ্লয়মেণ্ট টুৰিজম যিমানে বাঢ়িব আমাৰ ইয়াত নিবনুৱা সমস্যা সিমানে কমিব ফৰেন এক্সচেঞ্জ আৰ্নিং যেতিয়া বিদেশী টুৰিষ্ট কিমান আহে বুলি ক'লো আমি যোৱা বছৰ কিমান আহিছে 50,000 ওচৰা-ওচৰি 47,000 বিদেশী টুৰিষ্ট আহিছে এটা তেওঁলোকে বিদেশী মুদ্ৰা লৈ আহিব হয়নে আমাৰ তেতিয়া ৰুপিৰ ভ্যালুটো যেটো দিনক দিনে হ্ৰাস হৈ আহিছে ভ্যালুটো সেই ভ্যালুটো ইনক্ৰিজ হ'ব ঠিক আছে ৰুৰাল ডেভেলপমেন্ট আমাৰ এডভেঞ্চাৰ বা নেচাৰ টুৰিজম যদি যেটা কৰে বা ইকো টুৰিজম কৰে আমাৰ ৰুৰাল ডেভেলপমেন্ট বা ৰুৰাল যেটো ইকনমি আছে তাত বুষ্ট হয় এমএসএমই বা সৰু সৰু যিবিলাক ইন্ডাষ্ট্ৰিজ আছে হস্তশিল্প ইন্ডাষ্ট্ৰি হওক আমাৰ কেন ব্যাম্বু ইন্ডাষ্ট্ৰি হওক বা অন্যান্য বেলেগ বেলেগ সৰু সৰু ইন্ডাষ্ট্ৰিৰ গ্ৰোথ হয় ইনফ্ৰাষ্ট্ৰাকচাৰো ডেভেলপমেন্ট আমি বৃদ্ধি হয় ঠিক আছে সো এই এমসিকিউটো তোমালোকে কৰিবা ইয়াত কি কৈছে ৰিগাৰ্ডিং টুৰিজম ডেভেলপমেন্ট ইন আসাম টি টুৰিজম ক্যান প্ৰমোট ইয়েৰ ৰাউন্ড টুৰিজম এক্টিভিটি হয়নি টি টুৰিজমৰ দ্বাৰা আমি গোটেই বছৰটো টুৰিজম বৃদ্ধি কৰিব পৰা সম্ভাৱনা ৰাখে বুলি কৈছে নইটো কেতিয়াও কৰিব নোৱাৰি হেতু হয়নি সো ক্যান Kamakya temple is one of the major centers of religious tourism in Assam yes আৰু সেই কাৰণে কোনটো স্কিমৰ দ্বাৰা ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে প্ৰসাদ স্কিম পিলগ্ৰিমেজ ৰিজুভিনেশ্যন এণ্ড হেৰিটেজ augmentation right hey scheme to dwara yar upor guruত্ব আৰোপ কৰা হৈছে MICE tourism refers to meetings incentive conferences and exhibition right etu uporotu eta বৃদ্ধি হৈছে Swadesh Darshan scheme is a centrally sponsored tourism development program হয় নে আমি যেটা কথা পাতিলো অলপ আগতে কি পাতিলো প্ৰসাদ স্কিম স্বদেশ দৰ্শন আৰু দেখো अपना দেশ ঠিক আছে এইকেটা হৈছে সেন্ট্ৰালি স্পন্সৰ্ড টুৰিজম ডেভেলপমেন্ট প্ৰগ্ৰাম হয় সো অল দ্যাট ফৰ আৰ কাৰেক্ট ৰিনিট এক্সামিনেশন আৰু টেলিগ্ৰাম ৰেষ্ট্ৰিকশন যেটো কাৰণত আমি টেলিগ্ৰামত নোটস বিলাক দিবলৈ পৰা নাই টেলিগ্ৰামত কি লাগিছে এতিয়া বেন নিষেধাজ্ঞা লাগিছে এটো মানে এটা দীঘলীয়া সময়ৰ কাৰণে নে এটা কম সময়ৰ কাৰণে টেম্পৰেৰী ৰাইট কিহৰ কাৰণে এটো হৈছে নীট ৰিটেষ্টৰ কাৰণে ৰিএক্সামিনেশন হৈছে আৰু নীটৰ ইয়াৰ আগৰবাৰ যেতিয়া পৰীক্ষা হৈছিল তেতিয়া কি হৈছিল টেলিগ্ৰামৰ থ্ৰু দিয়ে গুটেই পেপাৰ লিক হোৱা ঘটনাটো পোহৰলৈ আহিছিল ঠিক আছে সো সেই কাৰণে টেলিগ্ৰামক এতিয়া বেন কৰা হৈছে এহেড অফ নীট ইউজি এক্সাম আৰু এটো কিহৰ দ্বাৰা কৰা হৈছে জানেনে আমাৰ ইউনিয়নৰ আইটি মিনিষ্ট্ৰীয়ে এটো ব্লক কৰিছে আৰু ইয়াৰ কাৰণে এখন আইন আছে যিখন আইনৰ তেওঁলোকে ব্যৱহাৰ কৰিছে সেইখন হৈছে আইটি এক্ট 2000 চনৰ সেকশন 69A মনত ৰাখিবা ঠিক আছে কোনখন আইন আইটি আইন 2000 চনৰ আইটি আইনখনৰ 69A সেকশনৰ দ্বাৰা এটো কাম কৰা হৈছে গভৰ্ণমেণ্টে বিশেষকৈ নেশ্যনেল টেষ্টিং এজেন্সিয়ে ৰিকুৱেষ্ট কৰাত গভৰ্ণমেণ্টে এই পদক্ষেপটো লৈছে যেহেতু exam fraud or fake question papers বা fake যিবিলাক question papers সম্ভাব্য প্ৰশ্ন আছিল ইয়াৰ দ্বাৰা লিক হৈছিল বুলি ইয়াৰ আগত আমি গম পাইছো এতিয়া এই এক্সামটো কোনে কন্ডাক্ট কৰে ন্যাশনাল টেষ্টিং এজেন্সি এই ন্যাশনাল টেষ্টিং এজেন্সিটোৱে যেটো টেষ্ট কন্ডাক্ট কৰে নীট এক্সাম এই নীট এক্সামটো কিহৰ এডমিশন লয় MBBS BDS আয়ুষ কোর্সেস ঠিক আছে এই গুটেইবিলাক ক্যান্ডিডেটস এই গুটেইবিলাক পৰীক্ষাৰ কাৰণে গুটেইবিলাক মানে ইনষ্টিটিউশনৰ এন্ট্ৰেন্স এক্সাম হিচাপে কাম কৰে ওকে সো এটা ৰিসেন্টলি আমি বহুতখিনি কথা দেখিলো ৰিসেন্ট টাইমছত হেহতিয়াকৈ বহু পেপাৰ লিক হ'ল বহুখিনি আমি চৰ্চা হোৱা দেখিবলৈ পালো আৰু ইয়াত আটাইতকৈ ডাঙৰ মানে কোৱেশ্চন মাৰ্কটো আহিছে এই যেটো সংস্থা প্ৰতিষ্ঠান আছে ই কাম কৰিব পাৰিছে নে ভালকৈ আৰু ইয়াক কেতিয়া এস্টাবলিশ কৰা হৈছিল এটোটো বৰ ৰিসেন্ট organization হয় নে ৰিসেন্টলি প্ৰতিষ্ঠা কৰা organization 2017ত কিহৰ অধীনত মিনিষ্ট্ৰি অফ এডুকেশ্যন ওকে আৰু এটো কেনেকৈ এস্টাবলিশ কৰা হৈছিল মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ এটা এক্সিকিউটিভ ৰিজলিউশন ইয়াৰ এটো এটা স্ট্যাটুটৰী অৰ্গানাইজেশ্যন নহয় তাৰমানে বিধিগতভাৱে স্থাপিত এটা অৰ্গানাইজেশ্যন নহয় তাৰমানে ইয়াৰ অন্তৰালত কোনো ধৰণৰ আইন নাই ঠিক আছে ইয়াক ক্যাবিনেট বা এই মন্ত্ৰালয়টো এটা ডিসিশনৰ দ্বাৰা এস্টাবলিশ কৰা হৈছে যাতে আমাৰ পৰীক্ষাসমূহ ট্ৰান্সপাৰেন্টলি এটা নিকাভাৱে পাতিব পৰা যায় এতিয়া
এবাৰ পৰীক্ষা যেতিয়া আমাৰ এই বিসংগতি আহিলে এটা কেনেকুৱা ধৰণে সিকিউৰিটি কটকটীয়া কৰা হৈছে CRPF CPF CISF ষ্টেট পুলিচ ঠিক আছে সাইবাৰ সাৰ্ভেইলেন্স GPS ট্ৰেকিং সিল্ড প্যাক সব যিমান আমাৰ প্ৰতিৰক্ষা বাহিনী আছে তাৰ লগতে ষ্টেট পুলিচ আছে যিমান পাৰে সিমান কটকটীয়া কৰি তুলিবলৈ বিচৰা হৈছে CRPF কি হয় Central Reserve Police Force ঠিক আছে CISF কি হয় Central Industrial Security Force ওকে এইবিলাক গোটেইবিলাক লগোৱা হৈছে তাৰ লগতে ইণ্ডিয়ান এয়াৰ ফোৰ্সৰো এটা ৰোল আহি পৰিছে য'ত ইণ্ডিয়ান এয়াৰক্ৰাফ্ট আৰু হেলিকপ্টাৰছৰ দ্বাৰা ট্ৰান্সপোৰ্ট কৰা হৈছে পিপলছ সমূহ যাতে কোনো ধৰণে কেতিয়াও কোনেও লিক কৰিব পৰা নাযায় তাত আমাৰ MI হেলিকপ্টাৰছ বিলাকৰো সহায় লোৱা হৈছে ঠিক আছে আৰু গুটি এটা হলিস্টিক এপ্ৰোচ লোৱা হৈছে ঠিক আছে কিমান কিটা মন্ত্ৰালয় ইয়াত আহিছে সো মিনিষ্ট্ৰি অফ এডুকেশ্যন নেশ্যনেল টেষ্টিং এজেন্সি হোম এফেয়াৰ্স ইণ্ডিয়ান এয়াৰ ফোৰ্স মানে মিনিষ্ট্ৰি অফ ডিফেন্স আৰু হোম এফেয়াৰ্সৰ অধীনত আহে CRPF CISF ওকে ডিপাৰ্টমেন্ট অফ পোষ্ট State government এই সকলো বিলাকৰ সহায়ত এতিয়া যাতে এই এক্সামিনেশনটো আমাৰ পৰীক্ষাৰ্থীৰ কাৰণে সম্পূৰ্ণ নিকাকৈ অনুষ্ঠিত কৰিব পৰা যায় তাৰ ওপৰত এই গুৰুত্ব দিয়া হৈছে কিয় কাৰণ হেহতিয়াকৈ বহু লক্ষ ষ্টুডেন্টছ এই পৰীক্ষাৰ কাৰণে যি পাৰ্টিসিপেট কৰে যি পৰীক্ষা দিয়ে তেওঁলোকৰ ওপৰত এটা ডাঙৰ সমস্যা দেখা দিলে হয়নে So, a question to তোমালোকে কৰিবা National Testing Agency এটো কি হয় It functions under Ministry of Education হয়নে নহয় নহয় Yes it functions under Ministry of Education কোনটো সনত ইয়াক এস্টাবলিশ কৰা হৈছিল 2017 It conducts examinations such as NEET and CUET হয়নে Yes it was established through a constitutional amendment হয়নে নহয় আমি অকনমান আগতে কথা পাতিলো কনস্টিটিউশনাল এমেন্ডমেন্টৰ দ্বাৰা ইয়াক প্ৰতিষ্ঠা কৰা হৈছে নেকি ইমান ডাঙৰ সংস্থা প্ৰতিষ্ঠান নহয় এটো ইয়াক কেনেকৈ এস্টাবলিশ কৰা হৈছে এক্সিকিউটিভ ৰিজলিউচনৰ দ্বাৰা ঠিক আছে মন্ত্ৰালয়টোৰ সিদ্ধান্ত বা সংকল্প এটাৰ দ্বাৰা ঠিক আছে ইয়াক কোনো বিধিগতভাৱে কোনো আইনগতভাৱে এস্টাবলিশ কৰা নাই ইয়াক কোনো কনস্টিটিউশন সাংবিধানিক মানে এমেন্ডমেন্টৰ দ্বাৰা এস্টাবলিশ কৰা নাই সো তিনি থকাটো যদি তোমালকে delete kora tenhole 1 and 2 is the correct answer now eta mains answer তোমালকে লিখিবা discuss in the context of recent examination paper leak controversies jibilak ami exam or ba porikkhar paper leak or controversies bilak dekhilu start suggest some institutional and technological reforms ami kenekwa reforms anibo paru jate ene dhorona bikhongoti ako ketiao dekhibole poa na jay jate ami transparency maintain koribo paru nika bhabe অনুষ্ঠিত হয় আৰু যেটো বিশ্বাস আমাৰ এই এক্সামিনেশন সিস্টেমটো ওপৰত হেতু যাতে অটুট থাকে এটো গুৰুত্বপূৰ্ণ এটো কাৰণে কাৰণ এনেকুৱা এটা যদি পৰীক্ষা বেয়াকৈ বিসংগতি দেখা দিয়ে বেয়াকৈ অনুষ্ঠিত কৰা হয় তেতিয়া গুটেই সিস্টেমটো ওপৰত আমাৰ যিখিনি ইয়াং মাইন্ডস আছে কুমলীয়া বয়সৰ ল'ৰা ছোৱালী আছে সিস্টেমটো ওপৰতে বিশ্বাস হেৰাই যাব আৰু যদি সিস্টেমটো ওপৰত বিশ্বাস কোনোবা দিন তেওঁলোকৰ হেৰাই যায় তেনেহলে কোনোবা দিন আমি হয়তো অৰাজকতাৰ পৰিস্থিতিও দেখিবলগীয়া হ'ব পাৰে সেইকাৰণে এটো এটা বহুত সিৰিয়াস কথা ওকে So with the last quote we will end this class which says the world does not pay you for what you want it pays you for what you can do tamane ki koise tumi ki bisara ei jibonot hetu iman guruttopurno nohoy tumar দক্ষতা tumar skills tumi kiman কৌশল tumi kiman জ্ঞান অৰ্জন কৰিছা তাৰ দ্বাৰা হে তুমি হে ভ্যালুটো অৰ্জন কৰিব পাৰিবা হে মূল্যটো অৰ্জন কৰিব পাৰিবা তাৰমানে তুমি যদি UPSC কৰিম বা APSC কৰিম বুলি ডাঙৰ ড্ৰিম চাইছা ডাঙৰ সপোন দেখিছা হে সপোনটোৱে তোমালোকক বাস্তৱত হে সপোনটোৱে সহায় নকৰে কিহে সহায় কৰিব প্ৰত্যেক দিনাই তুমি কিমান জ্ঞান অৰ্জন কৰিব পাৰিছা কিমান দক্ষ হ'ব পাৰিছা এজন অফিচাৰৰ নিচিনা যদি হেখিনি তোমাৰ মাজত দেখা পায় তিনটা ষ্টেজত কিহত প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউত তেনেহলে তোমাক সিলেক্ট কৰিব ওকে সো প্ৰত্যেক দিনাই এই স্কিলছ কিটাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবা with this we wrap up today's session thank you so much